কঁঠাল আপোনাৰ প্ৰিয় নেকি? কঁঠাল খোৱাৰ পাছত এই চাৰিবিধ খাদ্য খায় নেকি? যদি খায় তেন্তে সাৱধান, হ'ব পাৰে শৰীৰৰ ক্ষতি। বৰ্তমান অসমত বিভিন্ন ফল মূলেৰে উভৈনদী হৈ পৰিছে। এই সময়ত আম, কঁঠালকে ধৰি বিভিন্ন ফল পোৱা যায়। কিন্তু কঁঠাল খোৱাৰ পিছত কিছুমান খাদ্য খালে শৰীৰত গুৰুতৰ ক্ষতি হ'ব পাৰে। সোৱাদত কঁঠাল মিঠা, স্বাস্থ্যৰ বাবে উপকাৰী, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, আইৰণ আৰু পটাছিয়াম থাকে। অৱশ্যে কঁঠাল খোৱাৰ পিছত লগে লগে অন্য খাদ্য খাব নালাগে। ইয়াৰ ফলত পেটত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। কেৱল ইমানেই নহয়, হজম শক্তিৰ সমস্যাও দেখা দিয়ে। কঁঠাল খোৱাৰ পিছত ভাত খোৱা উচিত নহয়। কঁঠালত থকা অক্সালেট ছালৰ সৈতে মিহলি হৈ ফোঁহা আৰু ছালত বিষৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ লগতে কঁঠাল খোৱাৰ পিছত বহুলোকে পান খায়, কিন্তু এনে কৰিলে শৰীৰৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। কঁঠালত থকা অক্সালেট পানীৰ লগত মিহলি হৈ পেটত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। কঁঠালৰ লগত অমিতা খোৱাটো ঠিক নহয়, কাৰণ অমিতাত থকা কেলছিয়াম আৰু কঁঠালত থকা অক্সালেটে পেটত বিষ ক্ৰিয়াৰ সৃষ্টি কৰে। আনহাতে কঁঠাল খোৱাৰ পিছত গাখীৰ খাব নালাগে। ইয়াৰ ফলত বমি, এচিডিটিৰ সমস্যা হ'ব পাৰে আৰু হজম শক্তিৰ সমস্যাও হোৱাৰ সম্ভাৱনা থাকে। News Desk Report, TC Live 24.